হিমন্ত বিশ্ব শৰ্মাই যিমানেই নকক লাগিলে ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিম, শ্ৰেষ্ঠ ৰাজ্য কৰিম, ঘূৰা ঘাসটোকৰ কাটিব পাৰে। একো কৰিব নোৱাৰিব কৈ দিলো। অসমক যদি ধনী কৰিব লাগে তেতিয়াহ'লে অসমক ইণ্ডাষ্ট্ৰিয়েল ষ্টেট কৰিব লাগিব। ইণ্ডাষ্ট্ৰিয়েল ষ্টেটটো টাটাক মাতি আনি নহয়, ৰিলায়েন্সক মাতি আনি নহয়, আদানীক মাতি আনি নহয়, গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি। এতিয়া তেওঁলোকে কৈ আছে যে অসমক একদম বিৰাট ডাঙৰ ৰাজ্য কৰিবৰ কাৰণে তেওঁলোকে টাটা কোম্পানীক মাতি আনিছে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনাব জাগিৰোডত। জাগিৰোডত আগতে নিজৰ কাগজ কলেজ আছিলে, সেইটো বন্ধ কৰিলে। তাৰ এতিয়া টাটাক ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে দিলে। আৰু ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনাবলৈ যেতিয়া বিচাৰিলে মই বিধানসভাত সুধিলো, বোলো টাটাক কিমান মাটি দিছা? বোলে টাটাক 715 বিঘা মাটি দিছো। মই কলো কিমান নামত দিছা? 1 বিঘা মাটিত 1 টকাকে 715 টকা লৈ 715 বিঘা মাটি দিছে টাটা। আপোনালোকৰ ঘৰৰ থাকিবৰ কাৰণে যিটো পট্টা বিচাৰিছে তাত প্ৰিমিয়াম বিচাৰিছে 1.5 লাখ টকা। আৰু টাটা 1 বিঘা মাটি নেশ্যনেল হাইৱেৰ কিনাৰত চব বনাই থোৱা মাটি, ৱাল চল মাৰি থোৱা মাটি, যাৰ দাম 10 কোটি টকা হ'ব বজাৰত, সেই 10 কোটি টকীয়া মাটিটো 1 টকা। ভাল লাগিছে নে বন্ধু? আমাৰ অসমীয়া জাতিক নালাগে। আপোনালোকক বসুন্ধৰাৰ অধীনত মাটি দিবলৈ লওঁতে 1.5 লাখ টকা 1 কঠা মাটি প্ৰিমিয়াম। আৰু টাটা কোম্পানীক ইয়াত মাটি দিছে কিমানত? 1 বিঘাত 1 টকা কৰ মাটি। একদম নেশ্যনেল হাইৱে যেতিয়া গুৱাহাটীলৈ গৈ থাকিব তেতিয়া সেই যে কাগজ কলৰ মাটিখিনি চব দি দিছে। মই সুধিলো যে টাটাই তাত কিমান টকা খৰচ কৰিব, এই ইণ্ডাষ্ট্ৰিটোত মুঠ খৰচ কিমান, ইনভেষ্টমেণ্ট কিমান কৰিব, কিমান টকা বিনিয়োগ কৰিব, আৰু সেই পইচাটো টাটাই কৰ পৰা আনিব, নিজে পাব নে চৰকাৰে দিব? আপোনালোকে শুনি আচৰিত হ'ব। ক'লে যে টাটাই তাত 25,000 কোটি টকা ইনভেষ্ট কৰিব, আৰু সেই 25,000 কোটি টকাৰ ভিতৰত 15,000 কোটি টকা দিব চেন্ট্ৰেল গভৰ্ণমেণ্ট, ভাৰত চৰকাৰে। অসম চৰকাৰে 5,000 কোটি টকা দিব, আৰু টাটাই মাত্ৰ 5,000 কোটি টকাহে খৰচ কৰিব। 25,000 কোটি টকাৰ ভিতৰত 20,000 কোটি টকা টাটাক চৰকাৰে দি দিব। মোক 20,000 কোটি টকা চৰকাৰে দিয়ক, মই অসমত নিবনুৱা নাইকিয়া কৰি দিম। কেনেকে নাইকিয়া কৰি দিম? যিদিনা মই 20,000 কোটি টকা পাম চৰকাৰক গৈ, সেইদিনা মই 20,000 কোটি টকা পালে অসমৰ তিতাবৰ টাউনৰ প্ৰত্যেকটো ৱাৰ্ডত, প্ৰত্যেকখন গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে মই সৰু সৰু ইণ্ডাষ্ট্ৰি বনাম। কিহৰ ইণ্ডাষ্ট্ৰি? আপোনালোকৰ গাঁৱত ভীমকল আছে, ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰি বনাম। আৰু ভীমকলৰ পৰা যেতিয়া চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰি বনাম, ভীমকল বিক্ৰী কৰি পইচা পাব আপোনালোকে, আৰু মোৰ মা আৰু মোৰ খুৰীদেউহঁতে সেই ভীমকল চেলাই অকমান ৰ'দত দি মাহেকত 30,000 টকাৰ দৰমহা পোৱা চাকৰি। অসমত 26,000খন গাঁও আছে। এখন গাঁৱত যদি মই 1 কোটি টকাকে খৰচ কৰিবলৈ পাওঁ, সেইখন গাঁৱৰ কোনো ল'ৰাই আৰু নিবনুৱা হৈ নাথাকে। কোনো ল'ৰাই অকল মিস্ত্ৰীৰ লগত যোগালী কৰিব নালাগে, কোনো ল'ৰাই বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিব নালাগে। মই গেৰাণ্টি দি দিম, ভিতৰৰ পৰা বিদ্যালয়কে, বোৱাৰীৰ পৰা আপোনাৰ ছোৱালীলৈকে, ডেকা ল'ৰাৰ পৰা একেবাৰে চেঙেলীয়া ল'ৰাটোলৈকে প্ৰত্যেকজন অসমীয়া ল'ৰাকে মই কাম দিম, আৰু অসমত নিবনুৱা বুলি বস্তুটো নাথাকে।